ওয়েলকাম টু মাই ইউটিউব চেনেল এইচআৰ এডুকেশ্যনেল হাব মৰমৰ ছাত্ৰ ছাত্ৰীসকল। আজি আমি আলোচনা কৰিম তোমালোকৰ এছামিছৰ লেসন 2 জিকিৰ চেপ্টাৰ। এই চেপ্টাৰৰ পৰা হ'ব পৰা সকলো ধৰণৰ ভিতৰুৱা প্ৰশ্ন তাৰ লগতে প্ৰশ্নাৱলীৰ সকলো ধৰণৰ উত্তৰ আমি আলোচনা কৰিম, যিবোৰ প্ৰশ্নৰ উত্তৰ তোমালোকৰ হাফ ইয়াৰলি এক্সাম, প্ৰি-বোৰ্ড এক্সাম আৰু মেট্ৰিক এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ হয়। তোমালোকৰ 2026ত যেটো মেট্ৰিক পৰীক্ষা হ'ব, তোমালোকে ইয়াৰে পৰা 99% কুৱেশ্যন কমন পাবা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপৰ লিংক মই ডেছক্ৰিপশ্যনত দি দিছোঁ। আৰম্ভ কৰিছোঁ আজিৰ এই ভিডিঅ'টো। ইয়াতে চোৱা, জিকিৰ চেপ্টাৰৰ ইয়াতে যিকেইটা তোমাৰ শব্দৰ অৰ্থ আছে, সেই শব্দৰ অৰ্থৰ কেইটাও কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তো তোমালোকে শব্দৰ অৰ্থকেইটা চাই লোৱা। এটা চোৱা, আসমান। আসমান মানে হৈছে আকাশ। আদম। আদম মানে হৈছে তোমাৰ আদিম মানুহ। এইটো কোৰাণৰ মতে আল্লাহৰ সৃষ্টি প্ৰথম মানুহ হৈছে আদম। তাৰে পিছত চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো তোমাৰ এইটো চোৱা, কুতুব। কুতুব মানে হৈছে ধ্ৰুৱ বা নক্ষত্ৰ। তাৰপিছত আছে ত্ৰিবেণী। ত্ৰিবেণী মানে ত্ৰিবেণী। ত্ৰিবেণী মানে কি হয়? গংগা, যমুনা আৰু সৰস্বতীৰ সংগম স্থান। মানে তিনিটা ঠাই আছে ইয়াতে চোৱা, গংগা, যমুনা আৰু সৰস্বতীৰ সংগমস্থল। সেইকাৰণে এইটোক তোমাৰ ত্ৰিবেণী বুলি কোৱা হয়। তাৰপিছত দৰিয়া। দৰিয়া মানে সাগৰ বা নদী। এইবোৰ বহুত ইম্পৰ্টেণ্ট হয়। এইবোৰ তোমাৰ পৰীক্ষাত আহিয়ে থাকে আধুনিক ৰূপ লিখিবলৈ। তাৰপিছত চোৱা, বেহাব। বেহাব মানে বেপাৰ কৰিব। মুমিন। মুমিন মানে বিশ্বাসী মুছলমান। ৰচুল। ৰচুল মানে দেৱদূত বা ঈশ্বৰৰ প্ৰেৰিত পুৰুষ বা আল্লাহৰ দূত। ৰহম। ৰহম মানে দয়া। তাৰপিছত আছে বান্দা। বান্দা মানে হৈছে তোমাৰ এইটো চোৱা, বান্দা মানে হৈছে বৃত্ত। সঞ্চাৰ। সঞ্চাৰ মানে তলা বা সঁচাৰ। জিকিৰ। চোৱা, জিকিৰসমূহ অসমীয়া ভাষাত ৰচিত ইছলাম ধৰ্মৰ তথ্য, আদৰ্শ আৰু আচাৰ নীতিৰ মৌলিক ভাৱ চিন্তা প্ৰকাশক ভক্তিমূলক গীত বিশেষ। অসমীয়া থলুৱা ভাষাৰ লগতে আৰবী পাৰ্চীৰ মূলৰ শব্দও জিকিৰত অন্তৰ্ভুক্ত হৈছে। আজান পীৰে এই জিকিৰসমূহ ৰচনা কৰিছিল বুলি জনা যায়। ইয়াতে আজান পীৰৰ আচল যিটো নাম সেইটো তোমালোকে জানাই। আজান পীৰৰ আচল নাম হৈছে শাহ মিলন। এইটো জিকিৰ শব্দটো আৰবী জিক্ৰ শব্দৰ অসমীয়া ৰূপ। ইয়াৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা। আল্লাহৰ নাম বাৰম্বাৰ উচ্চাৰণ কৰি উপাসনাত আত্মনিয়োগ কৰাটো ইছলাম ধৰ্মৰ এক প্ৰচলিত নীতি। যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হৈছে, তাকে জিকিৰ বুলি কোৱা হয়। জিকিৰসমূহত ইছলাম ধৰ্মৰ মূল ভাৱাদৰ্শ, কলিমাৰ মহত্ব, ইহকাল আৰু পৰকালৰ কৰণীয় কৰ্তব্য, মানৱ জীৱনৰ ক্ষণস্থায়িত্ব, ব্যৱহাৰিক জীৱনৰ নানান উপায়তে কথা ইত্যাদি প্ৰকাশ কৰা হৈছে। জিকিৰৰ দৰে জাৰি গীতসমূহো অসমীয়া ইছলাম সমাজত বহুলভাৱে প্ৰচলিত। আজান ফকীৰ ৰচিত জিকিৰ আৰু জাৰি গীতসমূহ শংকৰদেৱৰ দ্বাৰা প্ৰচাৰিত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰভাৱ পৰিছিল বুলি পণ্ডিতসকলে অনুমান কৰে। উজনি অসমত প্ৰচলিত বিভিন্ন লোকগীত যেনে টোকাৰী গীত, দেহ বিচৰাৰ গীত ইত্যাদি সুৰেৰে জিকিৰ আৰু জাৰি গীতৰ সুৰৰ সাদৃশ্য মন কৰিবলগীয়া। অসমীয়া গীত সাহিত্যৰ ইতিহাসত জিকিৰ আৰু জাৰি গীতসমূহ অমূল্য সম্পদ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিখিনি তোমাৰ জিকিৰ আৰু জাৰিৰ বিষয়ে যিখিনি ইয়াতে আছে, সেইখিনি কিন্তু জিকিৰ আৰু জাৰিৰ ওপৰত চমু টোকা লিখিবলৈও আহিব পাৰে। গতিকে তোমালোকে এইখিনি লৈ লোৱা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি PDF ফাইল লাগে, তোমালোকে PDF ফাইলো পাই যাবা। তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। ইয়াতে চোৱা, প্ৰশ্নত কি কৈছে? জিকিৰ শব্দৰ অৰ্থ কি? জিকিৰ শব্দৰ অৰ্থ হ'ল ঘনে ঘনে উচ্চাৰণ কৰা বা স্মৰণ কৰা। তুমি লিখিব পাৰা স্মৰণ কৰা বা ঘনে ঘনে উচ্চাৰণ কৰা। তাৰপিছত জিকিৰ কাক বোলে? এইটো চোৱা, এইটোৰ এনচাৰ কেনেদৰে লিখিবা? যিবোৰ গীতত সঘনে পৰম কৰুণাময় আল্লাহৰ প্ৰতি আনুগত্য প্ৰকাশ কৰি তেওঁক উপাসনা কৰাৰ বিধানসমূহৰ লগতে ইছলাম ধৰ্মৰ মৌলিক নীতিসমূহ প্ৰকাশ কৰা হয়, তাকে জিকিৰ বোলে। তাৰপিছত চোৱা, জিকিৰ আৰু জাৰিৰ সৈতে সাদৃশ্য থকা লোকগীত দুটাৰ নাম কি? জিকিৰ আৰু জাৰিৰ সৈতে সাদৃশ্য থকা লোকগীত দুটাৰ নাম হ'ল টোকাৰী গীত আৰু দেহ বিচৰাৰ গীত।
এতিয়া চোৱা তাৰপিছত এইটো চোৱা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আজান ফকীৰৰ বিষয়ে চমুকৈ লিখা, এইটো তোমাৰ 2 মাৰ্কৰ কাৰণে এক্সামত অহা দেখা যায়। এইটো চোৱা তোমালোকে কেনেদৰে এনচাৰ লিখিবা, এইটো লিখিবা এনেধৰণে। ইছলাম ধৰ্ম প্ৰচাৰ কৰিবলৈ বিদেশৰ পৰা অসমলৈ অহা ইছলাম ধৰ্মগুৰুসকলৰ ভিতৰত আজান ফকীৰ অন্যতম। তেওঁ খ্ৰীষ্টীয় 17 শতিকাৰ মাজভাগত গদাধৰ সিংহৰ ৰাজত্বকালত অসমলৈ আহিছিল। এইখিনি কথা মনত ৰাখিবা, কাৰ সময়ত আহিছিল? গদাধৰ সিংহৰ সময়ত অসমলৈ আহিছিল। আজান ফকীৰে অসমীয়া মাত কথা সুন্দৰকৈ শিকি জিকিৰ গীত ৰচনা কৰিছিল। তেওঁৰ আচল নাম হৈছে হজৰত শ্বাহ মিলন। হজৰত শ্বাহ মিলনে পোনপ্ৰথমতে অসমত আজান দি নামাজ পঢ়িবলৈ মুছলমানসকলক শিকাইছিল বাবে তেওঁৰ নাম আজান ফকীৰ হয়। ইয়াৰ পিছত চোৱা, আহোম ৰজা গদাধৰ সিংহই তেওঁৰ মহাত্মা বুজি পাই দিখৌমুখৰ সৰাগুৰি চাপৰিত মছজিদ সজাই দিয়ে আৰু তাতেই তেওঁৰ মৃত্যু হয়। এতিয়া চোৱা তোমাৰ এই যিখিনি প্ৰশ্নাৱলী আছে তোমালোকৰ কিতাপৰ সেইখিনি, এইটো চোৱা চমু উত্তৰ লিখা। ইয়াতে কৈছে জিকিৰৰ ৰচক কোন? জিকিৰৰ ৰচক হৈছে আজান ফকীৰ বা হজৰত শ্বাহ মিলনো তুমি লিখিব পাৰা। খ নম্বৰ প্ৰশ্নটো চোৱা, কোনবোৰ গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে? যিটো টোকাৰী গীত, দেহ বিচৰাৰ গীত আদি গীতৰ সৈতে জিকিৰ গীতৰ সুৰৰ সাদৃশ্য আছে। তাৰপিছৰ প্ৰশ্নটো চোৱা, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে? জিকিৰ শব্দটো আৰবী জিকৰ, এইটো জিকৰ শব্দৰ পৰা ওলাইছে। ইয়াৰ অৰ্থ ঘনে ঘনে উচ্চাৰণ কৰা। 4 নম্বৰ প্ৰশ্নটো চোৱা, এইটো কি কৈছে? ব্যাখ্যা কৰা। এইটো চাবা, এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। এইটোত কি কৈছে চাবা, এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয় তোমালোকৰ মেট্ৰিক এক্সামৰ কাৰণে, প্ৰি বোৰ্ড এক্সামিনেশ্যনৰ কাৰণে, লগতে হাফ ইয়াৰলিৰ কাৰণেও। পানী মৰে পিয়াহত, অগ্নি মৰে জাৰত, খুদা ৰচুল লুকাই আছে মুমিনৰ আঁৰত। এইটো ব্যাখ্যা কৰিব লাগে। তো ব্যাখ্যা তোমাৰ 3টা ধৰণ থাকে, মানে 3টা পৰ্যায় থাকে। এটা হৈছে উদ্ধৃতি, মানে তুমি এইটো ক'ৰ পৰা লোৱা হৈছে সেইখিনি লিখিব লাগে। তাৰপিছত এই বাক্যশাৰীৰে কি বুজাব বিচাৰিছে সেইটোৰ মানে চমু ষ্টেটমেণ্ট, তাৰপিছত ইয়াৰ ব্যাখ্যা, এনেকৈ লিখিব লাগে। তো তোমাৰ 1 মাৰ্ক, তাৰপিছত 1 মাৰ্ক আৰু তাৰপিছত থাকে তোমাৰ 2 মাৰ্ক। তো টোটেল থাকে তোমাৰ কেই মাৰ্ক? 4 মাৰ্ক থাকে। তো তোমালোকে প্ৰথমতে উদ্ধৃতি দিব লাগিব, মানে ক'ৰ পৰা লোৱা হৈছে আৰু কোনে লিখিছে, তো সেইখিনি এনেদৰে লিখিব লাগে। এইটো চোৱা, উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা জিকিৰ নামৰ কবিতাটোৰ পৰা তুলি লোৱা হৈছে। কবিতাটোৰ লেখক হ'ল আজান ফকীৰ। বুজি পালা? এইখিনি লিখিব লাগে। তাৰপিছত তুমি এইখিনি লিখিব লাগিব। চাবা, পানী পিয়াহত মৰা আৰু অগ্নি জাৰত দুয়োটা কথাই অসম্ভৱ। নিজে নিজৰ অস্তিত্বৰ কথা নাজানিলে পানী আৰু অগ্নিৰ নিচিনা অৱস্থা হয়। এই প্ৰসংগতে কবিয়ে উক্ত কবিতাফাঁকি উল্লেখ কৰিছে। চোৱা, এইখিনিত আছে 1 মাৰ্ক আৰু আগতে যিখিনি উদ্ধৃতি দিলা সেইখিনিত আছে 1 মাৰ্ক আৰু ইয়াতে ডেছক্ৰিপশ্যন যিখিনি দিবা সেইখিনিত থাকিব 2 মাৰ্কছ। তো টোটেল 4 মাৰ্কছ থাকিব। তো এইটো চোৱা, আল্লাহ বা ভগৱান সকলোৰে অন্তৰত আছে। আমি তেওঁক চিনি নাপালে আৰু তেওঁৰ মহিমাৰ কথা নাজানিলে বিশ্ব ব্ৰহ্মাণ্ডত চলা কৰিলেও বিচাৰি নাপায়। জাৰত কবি থকাজনে জুই তাপৰ কথা নাজানিলে আৰু পিয়াহত আঁতৰজনে পানী চিনি নাপালে গোটেই জগতত তাক বিচাৰি একো লাভ নহ'ব। সংসাৰৰ ধৰ্ম পালন কৰিবলৈ যি অসৎ পথ অৱলম্বন কৰে, আনৰ উপকাৰ কৰে, তেতিয়া তেওঁলোকে হৃদয়ত আল্লাহক বিচাৰি নাপায়। প্ৰকৃত মুছলমান ধৰ্মৰ সেৱকজনে অন্তৰতে আল্লাহক বিচাৰি পায়। প্ৰকৃত ভক্তৰ অন্তৰত আল্লাহ সদায় বিৰাজমান, এয়াই পৰম সত্য। তাৰপিছত খ নম্বৰটো চোৱা, এইটো ব্যাখ্যা কৰে। কি কৈছে? মক্কাৰ দুৱাৰত চাহাব ত্ৰিবেণী ঘাট, বেহাব নোৱাৰে তাত মায়াই বেটি ভাত। সেইটো লিখিবা, এনেদৰে লিখিবা। উক্ত কবিতাফাঁকি আমাৰ পাঠ্যপুথিত থকা জিকিৰ নামৰ কবিতাটোৰ পৰা উল্লেখ কৰা হৈছে। কবিতাটোৰ কবি হৈছে আজান ফকীৰ। তাৰপিছত এইখিনি, ইয়াত কবিয়ে সংসাৰৰ মায়াত বন্দী মানুহে জীৱনত অন্তিম সময়ত ভগৱানক বিচাৰি হাবাথুৰি খোৱাৰ কথা কৈছে। তাৰপিছত ব্যাখ্যা এইখিনি লিখিবা। ত্ৰিবেণী ঘাট হিন্দুসকলৰ পবিত্ৰ তীৰ্থস্থান। মক্কা ত্ৰিবেণী ঘাটৰ দৰে পবিত্ৰ ঠাই। গংগা, যমুনা, সৰস্বতী মিলিত হোৱা ঠাই হৈছে ত্ৰিবেণীৰ সংগম। এই ঠাইত স্নান কৰিলে পাপমুক্ত হোৱা বুলি হিন্দুসকলৰ বিশ্বাস। পবিত্ৰ মক্কা ত্ৰিবেণী সংগমৰ দৰে
পূৰ্ণ ঠাই প্ৰতিজন মুছলমানে বিশ্বাস কৰে যে এবাৰ মক্কালৈ যাব পাৰিলে মুক্তিপ্ৰাপ্ত হয় আৰু আল্লাহৰ সৈতে মিলন সম্ভৱ হয়। সংসাৰৰ মায়াত বন্দী মানুহে মক্কালৈ গ'লে মুক্তি নাপায়। প্ৰকৃততে অন্তৰত তেওঁলোকে আল্লাহক বিচৰা নাই, সেয়ে জীৱই দুখহে পাব লগা হয়। গ নম্বৰটো চোৱা, সজাৰ মইনাটিৰ অনেক যুৱতী দেওমাৰি পাৰ হ'লে এৰিলে প্ৰীতি। এইটোৰ এনচাৰ এনেদৰে লিখিবা। উক্ত কবিতাবাসী আমাৰ পাঠ্যপুথিত থকা জিকিৰ নামৰ কবিতাৰ পৰা লোৱা হৈছে। কবিতাটোৰ কবি আজান ফকীৰ। ইয়াত কবিয়ে মানৱ দেহত বন্দী হৈ থকা অবিনাশী আত্মাৰ মুক্তিৰ কথা প্ৰকাশ কৰিছে। তাৰপিছত ব্যাখ্যা এনেদৰে লিখিবা। মইনা চৰাইক সজাত বন্দী কৰি পুহি ৰখাৰ দৰে আত্মাবোৰ মানৱ দেহৰূপী শৰীৰত বন্দী কৰি ৰখা হয়। সজাত বন্দী মইনাই মিঠা মাতেৰে মানুহৰ মন ভুলায়। সেইদৰে মানৱ দেহত বন্দী আত্মাই নানা আচৰণে মানুহক সুখী কৰিবলৈ চেষ্টা কৰে। তাৰপিছত চোৱা, এইখিনি হৈছে আমাৰ ভাষা বিষয়ক, অৰ্থাৎ এইখিনি হৈছে আমাৰ গ্ৰামাৰ পাৰ্ট। এই গ্ৰামাৰ পাৰ্ট যিখিনি আছে তোমালোকৰ যিবোৰ চেপ্টাৰ আছে প্ৰত্যেকটো চেপ্টাৰৰ শেষত তোমাৰ এনেকৈ গ্ৰামাৰ পাৰ্ট আছে আৰু এই গ্ৰামাৰ পাৰ্টখিনিও কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে যদি গ্ৰামাৰ পাৰ্টখিনি কৰা এক্সট্ৰাকৈ আৰু গ্ৰামাৰ পঢ়াৰ কোনো দৰকাৰ নহ'ব। এইটো চোৱা, সমাৰ্থক শব্দ লিখা। সমাৰ্থক শব্দ মানে একে অৰ্থ বুজোৱা শব্দ। চিন্তু মানে স্মৰণ কৰা বা ভাবো। ঘাট মানে বন্দৰ। তোমালোকে হাৰ্বাৰ বুলি কয় ইংৰাজীত। হাৰ্বাৰ যেনেকুৱা তোমাৰ এয়াৰপৰ্ট আছে, হয়নে? তাৰপিছত তোমাৰ নদীৰ যিবোৰ জাহাজ চলে, জাহাজৰ কাৰণে যিবোৰ ঘাট থাকে সেইবোৰক। পীড়িত মানে প্ৰেম বা প্ৰীতি। আসমান মানে আকাশ। দৰিয়া মানে নদী বা সাগৰ। পিয়া মানে তৃষ্ণা। বাট মানে ৰাস্তা, পথ, আলি। ভেল মানে দেহ বা শৰীৰ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইখিনি আছিল তোমাৰ যিটো জিকিৰ চেপ্টাৰ আছে, জিকিৰ চেপ্টাৰৰ সকলোখিনি প্ৰশ্নৰ উত্তৰ। তোমালোকৰ ভিডিঅ'টো কেনেকুৱা লাগিল তোমালোকে কমেণ্ট কৰি জনোৱা, আৰু কোনটো চেপ্টাৰৰ এনেকুৱা ওৱান শ্বট ভিডিঅ' লাগে তোমালোকে সেইটো কমেণ্ট কৰি জনাবা। তোমালোকৰ কাৰণে হোৱাটছআপ গ্ৰুপ বনোৱা হৈছে, তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হোৱা। হোৱাটছআপ গ্ৰুপত জইন হ'লে তোমালোকে তাতে PDF ফাইলো পাই যাবা। আৰু 2026ত তোমালোকৰ যিটো মেট্ৰিক পৰীক্ষা হ'ব সেইটোৰ কাৰণে তোমালোকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। ছায়েন্স, মেথছ, তাৰপিছত ছ'চিয়েল ছায়েন্স আৰু এছামিছ, এইবোৰৰ কাৰণে কোনো ধৰণৰ চিন্তা কৰিব নালাগে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে যদি আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা তেতিয়াহ'লে মোৰ চেনেলতে প্ৰিপাৰেশ্যন কৰিব পাৰিবা। তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা। আজিৰ কাৰণে এইখিনিয়ে। আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।